ঘৰখনৰ ফটো দি ৰাইজ দিলোঁ মানে সকল ঘৰত মানে বহুত দিন হৈ গ'ল অহা নাই এইটো ঘৰটো কামটো মানে কৰিছিলোঁ আমি দিয়াৰ কাৰণে চাব পৰা নাই কামটো ফিনিচ হৈ গ'ল দেখাব পৰা নাই ভালকৈ তো কিমান টকা হ'ব যেন কৰোৰ টকাৰ ওপৰত 2 কৰোৰ টকাত হ'ব ঘৰটো কাৰ পোষ্ট বাহিৰত এইটো পিছফালৰ ছাইডটো ইয়াৰ চব পাথৰ লগা হয় ইণ্টাৰলকৰ নিচিনা দেখাত এইটো হয় ইণ্টাৰলক তাৰপিছত সেইটো হ'ল পাথৰ হয় এইটো বেংগলোৰ পৰা আহে এইটো কেৰেলাত এতিয়া পিছফালে বৰষুণ দি আছে কাম কৰিব আহিছিলোঁ কাম কৰিব পৰা নাই আজি বৰষুণৰ কাৰণে বহুত বৰষুণটো দিলে তাকে বুলি ভিডিঅ' এটা বনাই দিম অলপ আৰু এইটো ফিল্টাৰ গেছ দি থৈছে বাহিৰৰ পিছফালে চাইড হয় এইটো মানুহ নাথাকে এতিয়া ডুবাইত থাকে ডুবাইত বেছিভাগ থাকে ইয়াত নাথাকে মানে কাৰ বস্তু দেখিছে ক'ব লাগে এয়া চব ইণ্টাৰলক লগাইছে একেবাৰে ইণ্টাৰলকৰ ওপৰত চব পাত পৰি গছত চেগুন গছ কঁঠাল গছ সেইবিলাকে আছে আৰু চব পাত পৰি কিবা হৈ গ'লগৈ বহুত দিন হৈ গ'ল মানুহ নাথাকা পিছফালে ইয়াত দেখিছে ধুনীয়া জেগা আছে গছ পূৰা ঘাঁহ গজি গ'ল এয়া ৱালখন মানুহবিলাক ক'ব কি এইবিলাক ভিডিঅ' দি থাকে যাহা এইবিলাকে ভিডিঅ' আমাৰ আৰু বেলেগ ভিডিঅ' কি দিম কেমেৰা লগা আছে চব দিকে হ'লেও ভিডিঅ' কৰি আছোঁ মালিকেতো দেখা পাবই আৰু এইটো পিছফালে ৰুম কাম কৰা মানুহ থাকা বিচনা এখন আছে ইয়াত থাকিব পাৰে এতিয়া অহা নাই মানে অপেনিং কৰিলে ঘৰটো এতিয়া কেতিয়া আহে কি কয় কেতিয়া আহে মানে মানুহ ৰখালে মানে এইটো এক্সট্ৰাকৈ বনাইছে ঘৰ